বাক্সাৰ আনন্দ বজাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চিতাভস্ম বিসৰ্জন কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈ। বাক্সাৰ হালবাৰী আনন্দ বজাৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চিতাভস্ম বিসৰ্জন কাৰ্যসূচীত গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ। শান্তি সম্ভাৱনা যাত্ৰাৰ অংশস্বৰূপে বাক্সা জিলা কংগ্ৰেছ কমিটি আয়োজন কৰা মুখ্যমন্ত্ৰী তৰুণ গগৈ চিতাভস্ম বিসৰ্জন আৰু স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈ। আনন্দ বজাৰ পল্লানৈৰ বিসৰ্জন ঘাটত উপস্থিত থাকি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে জননেতা তৰুণ গগৈৰ হেঁপাহ আছিল অন্তিমবাৰৰ বাবে তেওঁ অসমত ভ্ৰমণ কৰিব বিচাৰে আৰু আজি আমি সকলোৱে মিলি তেওঁৰ হেঁপাহ পূৰণ কৰিবলৈ বিচাৰিছোঁ। ৰাইজৰ বুকুত তৰুণ গগৈ চিৰ তৰুণ হৈ আছে, তাতকৈ বেছি আৰু কি লাগে আমাক। ৰাইজৰ আৱেগ আজিও তৰুণ গগৈৰ লগত আছে। ৰাইজৰ আশীৰ্বাদ পৰিয়ালৰ বাবে প্ৰসাদ। চিতাভস্ম বিসৰ্জনৰ এই কাৰ্যসূচী আজি নামনি অসমত অন্ত পৰাৰ পিছত 6 জানুৱাৰীৰ পৰা বৰাক উপত্যকাত আৰম্ভ হৈ 12 তাৰিখত অন্ত পৰিব। উল্লেখ্য যে গৌৰৱ গগৈয়ে 12 জানুৱাৰীৰ পূৰ্বে কোনো ধৰণৰ ৰাজনৈতিক বিষয়ত মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিব বুলিও জানিবলৈ দিয়ে। গৌৰৱ গগৈৰ লগত সংগ দি কংগ্ৰেছ নেতা দুৰ্গা দাস বৰুৱাই কয়, আমি মহাজোঁট কৰিবলৈ গৈ আছো। এই মহাজোঁট বন্ধনৰ জৰিয়তে আগন্তুক দিনত আমি কংগ্ৰেছ দলে 2021ৰ বাবে কেইবাটাও কৌশল অৱলম্বন কৰিছো। বিজেপিয়ে 4খন বাজেটৰ এখনতো 30%তকৈ বেছি কাম নকৰিলে। তেওঁলোকে 70% মানুহক ফাঁকি দিছে। দাসে কয়, বিজেপি দলক পৰাজিত কৰিবলৈ হ'লে সকলো ৰাজনৈতিক দল এক হ'ব লাগিব। উল্লেখ্য যে আজি গৌৰৱ গগৈয়ে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি উজান বৰবৰীত থকা শ্বহীদ বেদীতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ জননেতা তৰুণ গগৈ ডাঙৰীয়াৰ বাস্কা জিলায় অনুষ্ঠিত কৰা আজি যি অস্থি বিসৰ্জন কাৰ্যসূচী আছিল আমি পালন কৰিলোঁ আৰু লগে লগেই নাতি দূৰত থকা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক তেওঁৰ স্মৃতিত যি স্মৃতিসৌধ বনাইছে অৰ্থাৎ শ্বহীদ বেদীত আমি পুনৰবাৰ সেৱা জনোৱাৰ কাৰণে আজি সুবিধা পালোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আজি আমি আহিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই যেনেধৰণে কৈছে ময়ো কৈছোঁ যে খৰ্গেশ্বৰ তালুকদাৰৰ সহকৰ্মী আছিলোঁ, একেলগে কাম কাজ কৰিছিলোঁ। আমাৰ মাজৰ পৰা সেই 79 চনতেই খৰ্গেশ্বৰ তালুকদাৰ হেৰাই গৈছিল, মৃত্যুবৰণ কৰিছিল। চূড়ান্ত ছেক্ৰিফাইচ অসমীয়া জাতি মান ইয়াত আছে। হিন্দু মুছলমানৰ মাজত বিভাজন কৰিব বিচৰা এই ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰিব হ'লে সকলো ৰাজনৈতিক দলে একেলগে লগ লাগি বিৰোধী আমি তেওঁলোকক 2021ত পৰাজিত কৰিব লাগিব। তাত আঞ্চলিক ৰাজনৈতিক দলবিলাক আহিলেও আমি আনন্দিত হ'ম। যিহেতু বিজেপিয়ে BPF হ'ল না, আমি দুৱাৰ খোলাৰ লগত প্ৰশ্ন নাই, তেওঁলোকক এৰি দিয়া নাই। আমি মহাজোঁটলৈ সকলোকে বিজেপি বিৰুদ্ধে আহিবলৈ আহ্বান জনাইছোঁ। সেইটো প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈদেৱৰ হেঁপাহ আছিল যে অন্তিমবাৰৰ বাবে তেওঁ অসমত ভ্ৰমণ কৰিবলৈ বিচাৰে আৰু আজি তেখেতৰ হেঁপাহ আমি সকলোৱে বাক্সা জিলাৰ মানুহখিনি একেলগে আমি তেখেতৰ হেঁপাহ পূৰণ কৰিছোঁ। আজি তেখেতৰ চিতাভস্ম আজি ইয়াৰ আমাৰ নদীৰ পল্লা নদীৰ বুকুত বিসৰ্জন কৰা গ'ল। তেখেতে যে আমাক ওপৰৰ পৰা চাই, আমাক সকলোক ওপৰৰ পৰা চাই মৰম আৰু আশীৰ্বাদ আগৰ দৰে প্ৰদান কৰে, সেয়া হ'ল আমাৰ সকলৰ কামনা। লগতে স্থানীয় ৰাইজৰ সহায় সহযোগৰ বাবে তেখেতকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে বাক্সা জিলাৰ বাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ লগতে আহা বিহুৰ উল্লেখ যাচি মই সকলোকে আগন্তুক দিনৰ মংগলৰ কামনা কৰিছোঁ। ছাৰ, এতিয়ালৈ চলিছে বিজেপি চৰকাৰে তৰুণ গগৈ ছাৰৰ স্মৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত কোনো এতিয়া গুৰুত্ব দিয়া নাই ছাৰ। এইটো প্ৰত্যেক জিলাত যিদৰে ৰাইজ ওলাই আহিছে, ৰাইজৰ বুকুত তৰুণ গগৈ চিৰ তৰুণ হৈ আছে। তাতকৈ বেছি আৰু কি লাগে মই ভাবোঁ। এইটোৱে মূল মই কৃতজ্ঞ যে ৰাইজে আজি এমহীয়া হৈ যোৱাৰ পিছতো ৰাইজৰ আৱেগ, যুৱকসকলৰ আৱেগ, মহিলাসকলৰ আৱেগ, সেইটো কেতিয়াও মই পাহৰিব নোৱাৰোঁ। আৰু এই ৰাইজৰ আৱেগহে মূল আশীৰ্বাদ প্ৰসাদ হিচাপে আমাৰ পৰিয়ালে গ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী আজি তাৰিখত এজন জননেতা হিচাপে যে স্থাপিত হ'ল,
সেইটো ৰাইজৰ কাৰণেই হ'ল আৰু অসমবাসী ৰাইজকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে অসমবাসী ৰাইজক অৱগতও কৰাইছোঁ কি যে যদিও জননেতা তৰুণ গগৈদেৱ আমাৰ সকলৰ মাজত নাথাকিলেও তেখেতৰ আদৰ্শ আমি সদায় জীয়াই ৰাখিম আৰু আজি দিনত নামনি অসম আমি সকলে সামৰি ল'ম পৰহিৰ পৰা বাৰাক জিলাত কাছাৰ হাইলাকান্দি কৰিমগঞ্জ যোৱা হ'ব আৰু ইয়াৰ পিছত ধুবুৰী 10 তাৰিখ আৰু 12 তাৰিখে হাজোত আমি এই যাত্ৰা কামৰূপ জিলাৰ কংগ্ৰেছ দ্বাৰা এই যাত্ৰা আমি সামৰিবলৈ চেষ্টা কৰিম ৰাজনীতি প্ৰশ্ন লৈ যাওঁ ছাৰ যেতিয়ালৈকে যাত্ৰা চলি আছে মই উত্তৰ দিয়া নাই 12 তাৰিখৰ পিছত আপোনালোকৰ য'তেই যি প্ৰশ্ন আছে তাৰ উত্তৰ মই দি দিম বাক্সাৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট দৈনিক টাইম